অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী 8.1 এক নম্বৰ বিষয়ে অলৰেডি ছল্ভ কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো চাই ল'বা। এতিয়া কৰিম 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ কেনেকৈ ছল্ভ কৰা যায় তাৰে আমি সমাধান কৰিম। আহক, চিত্ৰত কি দি আছে 8.3 8.13 কি দি আছে 8.13 10p আৰু cot r ৰ মান উলিয়াইছে। এই চিত্ৰৰ পৰা চাই আমি 10p আৰু cot r ৰ মান উলিয়াব লাগে। কি কৈছে যে 10p, তেতিয়াহ'লে আমি ফাৰ্ষ্ট কি কৰিব লাগিব, এইটো কোণ হিচাপে কৰিব লাগিব। আৰু তাৰপিছত কৈছে cot r, যেতিয়া r হিচাপে ওলাম তেতিয়া আমি এইটো কোণ হিচাপে উলিয়াব লাগিব আৰু দুটা মাইনাছ কৰিব লাগিব। তো এক নম্বৰ আগতে কৰি লওঁ। তো আমাৰ চিত্ৰমতে কি দিছিলে যে পি কিউ আৰ এখন ত্ৰিভুজৰ কিউ কোণটো সমকোণ, ইয়াতে এংগেল পি কোণ হিচাপে উলিয়াব লাগে। আমি কি উলিয়াব লাগে, উলিয়াব দিছিলে যে 10p মাইনাছ cot r। ফাৰ্ষ্ট আমি চাব লাগিব ইয়াতে কি দি আছে, দিয়া আছে ত্রিভুজ পি কিউ আর সমকোণী ত্রিভুজ, হয়নে? ত্রিভুজ পি কিউ আর এখন সমকোণী ত্রিভুজ, যার কি দিয়েছিলে এংগল কিউ ইকুয়াল টু 90 ডিগ্রি। এতে আমি কি কৰিম, এতে আৰু কি দি আছে যে পি কিউ ইকুয়াল টু 12 সেন্টিমিটার আৰু পি আর ইকুয়াল টু 13 সেন্টিমিটার। আমার এইটো বাহু দিয়া নাই, এইটো বাহু আমি উলিয়াব লাগিব। এতেকে পাইথাগোরাসৰ সূত্ৰৰ পৰা আমি কি লিখিব পাৰোঁ, পাইথাগোরাসৰ সূত্ৰ মতে আমি কি লিখিব পাৰোঁ, কৰ্ণ স্কোয়ার মানে পি আর স্কোয়ার ইকুয়াল টু লম্ব মানে কি হ'ব পি কিউ স্কোয়ার প্লাস কিউ আর স্কোয়ার। এতিয়া আমি মানকেইটা বহাই দিলে হৈ যাব পি আৰৰ মান কিমান আছে 13 স্কোয়ার ইকুয়াল টু পি কিউৰ মান কিমান দিছে, পি কিউৰ মান 12 স্কোয়ার প্লাস কিউ আর স্কোয়ার। ইয়াৰ পৰা চোৱা আমি কিমান কৰিব পাৰোঁ যে কি লিখো কিউ আর স্কোয়ার ইকুয়াল টু 13 স্কোয়ার মাইনাস 12 স্কোয়ার। 13 স্কোয়াৰৰ পৰা 12 স্কোয়ার কৰিলে কিমান হয় আমাৰ 13 স্কোয়ার মিন্স 169 মাইনাস 144। ইয়াৰ পৰা ডাইৰেক্ট 12 মাইনাস 13 মাইনাস 12 নকৰিবা, 13 স্কোয়ার মানে 169 মাইনাস 144 কিমান হ'ব 25। এইখিনি আমাৰ কিমান হৈ গ'ল, সরি ইয়াতে আৰু অলপ কৰিব লাগিব কিউ আর স্কোয়ার, ইয়াতে কিউ আর স্কোয়ার। এবার চোৱা ইয়াতে আমাৰ কি আছে স্কোয়ার আছে, স্কোয়ারটো কি কৰিব লাগিব আমি ৰুট কৰিব লাগিব। কিউ আৰটো উলিয়াব লাগে আমাৰ, কিউ আর ইকুয়াল টু ৰুট ওভার 25, তাৰমানে কিমান হ'ব 5। আচ্ছা এনেকৈ লিখিব ৰুট ওভার 5 স্কোয়ার ৰুট কেনসেল কিমান হ'ব 5। তো এইখিনি মানে আমাৰ কিমান আহি গ'ল 5। এতেকে কোশ্চেনটো আমি সলভ কৰোঁ। এতেকে কি কৈছিলে যে 10p মাইনাছ cot r এইটো উলিয়াব লাগে। 10p কিমান, 10 মানে মই এক নম্বৰ ভিডিঅ'ত কৈছিলোঁ যে 10 মানে লক ভক লব, 10 নম্বৰ মানে লম্ব বাই ভূমি। পি কোণ হিচাপে কৈছে, পি কোণ হিচাপে কোৱাৰ কাৰণে আমাৰ এইটো চোৱা, এইটো কোণ হিচাপে আমাৰ লম্ব কোণটো হ'ব কিউ আৰ। তো সেইটো লিখিব লাগিব কিউ আর, ভূমি কোণটো হ'ব এইটো কোণ হিচাপে আমাৰ ভূমি হ'ব এইটো, তেতিয়া হ'ব আমাৰ কিমান হ'ব পি কিউ মাইনাছ কট আৰ। এবাৰ আমাৰ চাব লাগিব কি কট আৰ কোণ হিচাপে ইয়াৰে উল্টা হ'ব, আৰ কোণ হিচাপে ভূমি বাই লম্ব, ভূমি কোণটো আছে আৰ কোণ হিচাপে ভূমি কিউ আৰ। তো কিমান হ'ব আমাৰ সেম কিউ আৰ ডিভাইড বাই লম্ব কি হ'ব পি আর, পি কিউ। তো এইটো মানকেইটা বহাই দিওঁ। কিউ আৰৰ মান কিমান দিছে, কিউ আৰৰ মান 5, পি কিউৰ মান কিমান আছে 12 মাইনাছ 5 মাইনাছ 12। এইটো কোন হিচাপে এতিয়া 5 মাইনাছ 12 বিয়োগ কৰিলে কিমান আহিব, এনচাৰটো আমাৰ আহিব 0। তো এইটো হ'ব আমাৰ এক নম্বৰৰ সমাধান।
আশা কৰিছোঁ বুজি পাইছা। নেক্সট এতিয়া কৰোঁ আমি 3 নম্বৰ। কুৱেশ্যন নম্বৰ 3ত আমাৰ কি কৈছে যে যদি চাইন এ ইকুৱেল টু 3/4 তেন্তে কছ এ আৰু টেন এ ওলায়। ইয়াতে এটা এংগুলৰ মান দি আছে, এটা কোণৰ মান দিছে, চাইন অফ এংগুল এ 3/4 তেন্তে কছ এ আৰু টেন এৰ মান উলিয়া। এইটো কৰাৰ কাৰণে আগতে আমি ত্ৰিভুজ এখন ল'ব। কি দিছিলে যে চাইন এ ইকুৱেল টু 3/4। ফাৰ্ষ্ট আমি কি কৰিম, এখন ত্ৰিভুজ ল'ম এ বি চি। ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ। আৰু কি হয়, এংগেল বি কোণটো কিমান আছে, বি ইকুৱেল টু 90 ডিগ্ৰী। তাৰপিছত আমি কি লিখিব পাৰোঁ, দিয়া আছে কিমান দিয়া আছিলে, চাইন এ ইকুৱেল টু 3/4 মানে এই কোণ হিচাপে দিয়া আছে। এইটো এই কোণটো কি হৈ আছিলে, সূক্ষ্ম কোণ, ঠিক আছে। তো চাইন এ ইকুৱেল টু 3/4। এতেকে আমি কি জানো, চাইন মানে কি হয়, সদায় লম্ব বাই কৰ্ণ। এই কোণ হিচাপে লম্ব কি হ'ব, বি চি ডিভাইড বাই কৰ্ণ কি হ'ব, এ চি ইকুৱেল টু কিমান হ'ব, 3/4। আমি ল'লোঁ ইকুৱেল টু কে, তাত কে এটা ধ্ৰুৱক। আমি কে এটা ধ্ৰুৱক হিচাপে ল'লোঁ। তাৰপিছত ইয়াতে চোৱা, এতেকে বি চিৰ মান কিমান হ'ব, 3K। ধৰি লওক বি চি ইকুৱেল টু কিমান হ'ব, 3K। আৰু এ চি কিমান হ'ব, এ চি ইকুৱেল টু 4K। এতেকে বি চি আমাৰ কিমান আহি গ'ল, 3K, এ চি 4K। আমাক কি উলিয়াব দিছে যে কছ এ আৰু টেন এ উলিয়া। তাৰ কাৰণে কি লাগিব, আমাৰ বি এ টু লাগিব। বি এ টু উলিওৱাৰ কাৰণে আমি কি কৰিম, এতেকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি কৰিব পাৰোঁ, কৰ্ণ স্কোৱাৰ। কৰ্ণ কি আছিলে, এ চি স্কোৱাৰ ইকুৱেল টু বি চি স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ। এইটো মতে আমি বহাই দিম, কিমান বহাই দিম, 4K। এ চি মান কিমান আছিলে, 4K হোল স্কোৱাৰ ইকুৱেল টু বি চিৰ মান কিমান আছিলে, 3K হোল স্কোৱাৰ প্লাছ এ বি হোল স্কোৱাৰ। তো হিচাপে 4K মানে 16K স্কোৱাৰ ইকুৱেল টু 9K স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ। আমাৰ কি হ'ব, এ বিটো যদি আমি এইফালে ৰাখোঁ, এইফালে কিমান হ'ব, 16K স্কোৱাৰ মাইনাছ 9K স্কোৱাৰ। তো আমাৰ এ বি ইকুৱেল টু এ বি স্কোৱাৰ ইকুৱেল টু 16 মাইনাছ 9 কিমান হ'ব, 7K স্কোৱাৰ। এতেকে আমাৰ কি হ'ব, এ বি ইকুৱেল টু √7K স্কোৱাৰ। K স্কোৱাৰ ৰুট কেঞ্চেল হ'ব, যাই পেলাই কিমান থাকিব, √7K। এতেকে আমাৰ কি উলিয়াব দিছিলে, কছ এ মানে কি আছিলে, ভূমি বাই কৰ্ণ। ভূমি কি আছিলে, বেছ বাই হাইপটেনিয়াছ। তো বেছ কিমান আছিলে আমাৰ, এইটো কোণ হিচাপে বেছ বি এ ডিভাইড বাই কৰ্ণ কি আছে, এ চি। বি এ কিমান পালোঁ, √7K বাই এ চি মান 4K। তেতিয়াহ'লে আমাৰ কিমান হ'ব, √7K কেঞ্চেল হ'ব, √7/4 এক নম্বৰ। আৰু কি দিছিলে আমাৰ, টেন এটো কিমান আছিলে আমাৰ, টেন এ ভূমি বাই লম্ব বাই ভূমি। লম্ব কি আছিলে, বি চি লম্ব বাই ভূমি, বি চি বাই ভূমি কি আছিলে, বি চি কিমান আছে, 3K, বি এ কিমান আছে, √7K। তাৰমানে কিমান হ'ব, K কেঞ্চেল, 3/√7। এইটো আমাৰ উত্তৰ, এইটো এটা আৰু এইটো এটা। তো এইটো আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। তো 2 নম্বৰলৈকে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3, 4 and 5।